Hello everyone, welcome to my channel. Myself Jasmine, your educator for information technology for the subject code 402. So today I am here with another session for class 10 where I will discuss unit 2 electronic spreadsheet using LibreOffice Calc. In this particular unit, I have already started chapter 4, that is data and analyze data using scenario and goal seek. In this particular chapter I have discussed consolidating data and groups and subtotal in part 1. So today I will discuss what if scenario, what if analysis tool and goal 6. So let us begin. What if scenario? What if scenario? It is a set of values that can be used within the calculation in the spreadsheet. A name is given to the scenario and several scenarios can be created on the same sheet. This tool is used to predict the output while changing the input, which reflects the output. Thus, one can choose the best plan of action based on it. That means what? What if scenario মানে কি হয়? It is a set of values. ঠিক আছে? It is a set of values আৰু সেই values বিলাকত আমি calculation use কৰিম আৰু সেই calculation use কৰাৰ পিছত সেই set of values খিনি as a scenario আমি এটা নাম দি পেলাই save কৰিম আৰু তাতে সেই portionত আমি cell বিলাকত আমি information change কৰি আমি data বিলাক change কৰি আমি save কৰি যাম several scenario হিচাপত। আৰু এইটো কি কাম কি কৰে, এইটো প্ৰেডিক্ট কৰা আউটপুটটো বেছড আপন দ্য ইনপুট, যি ইনপুট দিছা সেইটোৰ ওপৰত বেছ কৰি পেলাই আমাক বেছ প্লেন বেছ ৰিজাল্টটো আমি উলিয়াই ল'ব পাৰোঁ। চাওঁ কেনেকৈ কৰিব লাগে। চ' ইয়াৰে ষ্টেপছ হ'ল select the cell which contains the value. So selection আমি control key use কৰি পেলাইও কৰিব পাৰোঁ, নহ'লে mouse use কৰি পেলাইও কৰিব পাৰোঁ। তাৰপিছত কৈ যাম tools scenario। তাৰপিছত আমি এটা নেম দিম, নেম দি পেলাই বাকী ফিল্ডবিলাক আমি as it is এৰি দিম। তাৰপিছত OK বাটনত প্ৰেছ কৰি আমি এটা নিউ চিনাৰিও এক্টিভেট কৰি ল'ব পাৰোঁ। চ' কেনেকৈ কৰিব লাগে চাওঁ। চ' ইয়াতে ফৰ এক্সাম্পল মই দিছোঁ কষ্ট প্ৰাইচ, তোমালোকৰ সন্মুখতে কৰি আছোঁ, কষ্ট প্ৰাইচ 10 rupees, selling price 20 rupees, unit sold 45 আৰু মই প্ৰফিট ভ্যালুটো অকমান দূৰত দিছোঁ, তেতিয়াহ'লে চাবলে ভাল হ'ব। প্ৰফিট আমাৰ ইয়াতে আমি ফৰ্মুলা ইউজ কৰিম। ফৰ্মুলা কি হয়, ইকুৱেল টু আমাৰ ইউনিট সোল্ড কোনটো চেল আছে B3 হয়নে নহয়, B3 লগত মাল্টিপ্লাই কৰা উইদিন ব্ৰেকেট সেলিং প্ৰাইচ ক'ত আছে, আমাৰ B2ত আছে, B2 মাইনাছ কষ্ট প্ৰাইচ ক'ত আছে B1, ব্ৰেকেট ক্লোজ কৰা আৰু এণ্টাৰ কৰা। তোমাৰ ৰিজাল্ট ওলাই আহিলে এইটো, ঠিক আছে। ইউনিট সোল্ড মাল্টিপ্লাই উইথ সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ, সেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচ মাইনাছ কৰা আৰু মাল্টিপ্লাই কৰা তোমাৰ 45ৰ লগত। সেলিং প্ৰাইচ কিমান 20 rupees, 20 মাইনাছ 10 কিমান হয় 10 rupees, 10 মাল্টিপ্লাই উইথ 45 450। ৰিজাল্ট পাই গলা, মুখতে ৰিজাল্ট ওলাই গ'ল। চ' আমি এই পাৰ্টিকুলাৰ এৰিয়াটো চিলেক্ট কৰি ল'ম। কৰাৰ পিছত ক'ত যাম আমি এইবাৰ, কৰাৰ পিছত আমি যাম এইবাৰ টুলছ মেনুত গৈ পেলাই চিনাৰিও অপশ্যনত ক্লিক কৰিম। ইয়াতে কি কৰিম এতিয়া, আমি ধৰা চিনাৰিঅ'ৰ নাম দিব বিচাৰি আছোঁ S1। ইয়াতে চোৱা ছেটিংছ কিছুমান আছে, ডিছপ্লে বৰ্ডাৰ, কপি বেক, কপি এণ্টায়াৰ শ্বীট, প্ৰিভেণ্ট চেঞ্জ। ডিছপ্লে বৰ্ডাৰ মানে তুমি যদি সেই পাৰ্টিকুলাৰ চিনাৰিঅ'ত কিবা এটা কালাৰ দিব বিচাৰি আছা, লাইট কালাৰ কিবা এটা দিওঁ। কপি বেক তাৰমানে তুমি ধৰা কপি বেক অপশ্যনটো টিক কৰি ৰাখিলে মানে এডভান্টেজ কি, কিবা কাৰণত তুমি ধৰা 20ৰ জেগাত 30 কৰি দিলা, ঠিক আছে, কৰি পেলাই জাষ্ট Ctrl S কৰি দিলা, তোমাৰ সেইটো অটোমেটিক আপডেট হৈ যাব। কিন্তু কপি বেক যদি আনচেক কৰা, তুমি যদি চেঞ্জেছ কিবা এটা কৰি আছা এটা চিনাৰিঅ'ত, তেতিয়াহ'লে সেইটো ছেভ নহয় সেই পাৰ্টিকুলাৰ চিনাৰিঅ'। ফৰ এক্সাম্পল S1ত মই যদি কিবা চেঞ্জেছ কৰি দিওঁ, এইটো আনচেক কৰাৰ পিছত কাম নহ'ব। প্ৰিভেণ্ট চেঞ্জ কি হয়, তুমি যদি পাছৱৰ্ড প্ৰটেকশ্যন দিব বিচাৰি আছা, সেইটো হ'ল প্ৰিভেণ্ট প্ৰটেকশ্যন। অ'কে, এটা চিনাৰিঅ' ক্ৰিয়েট হ'ল। এতিয়া ধৰা মোৰ সেলিং প্ৰাইচ মই চেঞ্জ কৰি পেলাই 22 কৰি আছোঁ। 22 কৰাৰ লগালগ মোৰ প্ৰফিট কিমান হৈ গ'ল 540 rupees। আকৌ এই পাৰ্টিকুলাৰ এৰিয়াটো চিলেক্ট কৰিম, টুলছত যাম, চিনাৰিঅ'ত যাম, S2 বুলি এটা চিনাৰিঅ' লওঁ, কালাৰ দি দিওঁ ইয়াতে ধৰা লাইট লাইম, অ'কে, চেঞ্জ হ'ল।
সিনাৰিও 1ত কিমান আছিলে 20 আছিলে হয়নে নহয় সিনাৰিও 2ত আমাৰ 22 সো কপি বেকৰ কামটো গম পালা এতিয়া ধৰা সিনাৰিও 1ত মই 20 रुपीस দিয়াৰ পিছতহে তোমাৰ 450 ৰিজাল্ট আহিছিলে আৰু সিনাৰিও 2ত কিমান আছিলে তোমাৰ 22 দিয়াৰ পিছত 540 रुपीस সো এইটো হল আমাৰ সিনাৰিও ক্লিয়াৰ হৈছে আমি এটা এটাকে ওপেন কৰি চেক কৰিব পাৰি আছো যে যদি মোৰ সেলিং প্ৰাইস 22 रुपीस হয় মোৰ প্ৰফিট কিমান হ'ব যদি মোৰ সেলিং প্ৰাইস 20 रुपीस হয় মোৰ প্ৰফিট কিমান হ'ব তেনেকৈ তুমি কম্পেয়াৰ কৰি পেলাই বেষ্ট ৰিজাল্ট উলিয়াব পাৰা এইটো আছিল আমাৰ সিনাৰিও আৰু হোৱাট ইফ এনালাইসিস টুল কি হয় এইটো ইলাবৰেট ভাৰ্সন হয় আমাৰ সিনাৰিওৰ ইয়াক আমি আৰু এটা নামেৰে জানো সেইটো হল মাল্টিপল অপাৰেশনস সো এইটো প্ল্যানিং টুল হিচাপতে কাম কৰে কাৰ বাবে হোৱাট ইফ কোৱেশ্চন ঠিক আছে so multiple operation tool creates a formula array to display the list of result applying the formula on a list of alternative value used in the formula তাৰমানে যত formula use কৰিছা সেই formula হিচাপত আমি কি কৰিব পাৰো ধৰা মই এইমাত্ৰ দেখুৱাইছিলো যে selling price টো মই চেঞ্জ কৰি আছো আৰু selling priceৰ ওপৰত মোৰ ফৰ্মুলাত ৰিজাল্টটো ডিসপ্লে হৈ আছে হয়নে নহয় সো এই কামখিনিয়ে এতিয়া ধৰা মই যেহেতু বাৰে বাৰে একেখিনি ঠাইতে কামখিনি কৰি আছো মোৰ চাবলৈ কেতিয়াবা ধৰা মই বহুত কেটা 10 সিনাৰিও মই সেভ কৰিছো সো 10 সিনাৰিও বাৰে বাৰে কম্পেয়াৰ কৰি পেলাই চোৱাটো অকমান অসুবিধা হয় তেনেকুৱা সিচুৱেচনত কি হয় আমাৰ মাল্টিপল অপাৰেশনস বহুত এডভান্টেজেস হয় বহুত হেল্প কৰে তোমাৰ কামখিনি কৰিবৰ কাৰণে দিস টুল ইউজেস টু এৰে দুটা এৰে ইউজ কৰে এটাত যোনটো ভ্যালু তুমি চেঞ্জ কৰিছা আৰু এটাত য'ত তুমি ৰিজাল্ট ডিসপ্লে কৰি আছা ঠিক আছে এটা হল ইনপুট ভ্যালু আৰু এটা হল ৰিজাল্টৰ কাৰণে সো দুটা আমাৰ কি লাগে তোমাৰ এৰে লাগে এৰে মানে কলম বা ৰো কেনেকৈ কৰিব লাগে আমি আৰু এখন শীট লৈ লওঁ এই পাৰ্টিকুলাৰ শীটত সেম মই ধৰা এই কামখিনিয়ে যদি কৰিব বিচাৰিছো কষ্ট প্ৰাইস সিপি ধৰা 10 এসপি তাৰমানে সেলিং প্ৰাইস 20 ইউনিট সোল্ড 45 লৈছো আৰু ইয়াতে প্ৰফিটত কি আছিল আমাৰ ফৰ্মুলা ইকুৱেল টু কি আছিল B3 মাল্টিপ্লাই ব্ৰেকেট ক্লোজ B2 minus B1 ব্ৰেকেট ক্লোজ এন্টাৰ সো ইয়াতে ফৰ্মুলা ইউজ কৰিছো ঠিক আছে এতিয়া ধৰা মই সেলিং প্ৰাইসটো 20 নহয় মই কেতিয়াবা ধৰা সেলিং প্ৰাইস 25 কৰিলো এবাৰ ধৰা 30 কৰিলে কিমান হ'ব মোৰ ৰিজাল্ট 35 যদি কৰো মোৰ ৰিজাল্ট কিমান হ'ব 45 সেলিং প্ৰাইসটো যদি মই চেঞ্জ কৰো ফৰ এক্সাম্পল এটো কাৰ ভ্যালু হয় মই এখিনিত লৈছো এটো কাৰ কাৰণে হয় সেলিং প্ৰাইস চেঞ্জ কৰি পেলাই ইয়াতে মই ৰিজাল্টটো উলিয়াম মানে প্ৰফিটটো ইয়াতে উলিয়াম সো সেলিং প্ৰাইস চেঞ্জ কৰি যাম আৰু প্ৰফিটটো তাৰ একৰ্ডিংলি কিমান হ'ব যেনেকৈ ইয়াতে ধৰা মোৰ সেলিং প্ৰাইস 20 আছিলে প্ৰফিটটো 450 হয় সো ইয়াতে যদি 25 रुपीस হয় সেলিং প্ৰাইস কিমান হ'ব 30 रुपीस হয় সেলিং প্ৰাইস কিমান হ'ব সো একেখিনি এৰিয়াতে আমি চেঞ্জ কৰি পেলাই যিমান কোৱান্টিটি নাম্বাৰ তুমি এন্টাৰ কৰা কৰি পেলাই চাব পাৰা সো এতিয়া আমি ক'ত যাম এতিয়া আমি মাল্টিপল অপাৰেশনস সো মাল্টিপল অপাৰেশনস ক'ত আছে আমাৰ ডেটা মেনুত আছে ডেটা মেনুত আমাৰ মাল্টিপল অপাৰেশনস আছে ঠিক আছে স্টেপস বিলাক চোৱা সো এন্টাৰ ডাটা কৰিলো গুটেখিনি কাম হল আমি ইনপুট ৰো দিলো আউটপুট এৰে দিলো ইনপুট এৰে এটা দিলো তোমাৰ সেলিং প্ৰাইস আৰু আউটপুট এৰে এটা দিছো আমাৰ প্ৰফিটৰ কাৰণে তাৰছত ডেটাত গৈ মাল্টিপল অপাৰেশন সিলেক্ট কৰি তাতে আমি ফৰ্মুলা সেল গুটেখিনি সিলেক্ট কৰিম কেনেকৈ কৰিম চাও আহা সো আমি ডেটা মেনুত যাম ডেটা মেনুত গৈ প্ৰথমতে আমি সিলেক্ট কৰি লম ঠিক আছে যোনটো এৰিয়া আমি চেঞ্জ কৰিছো সেলিং প্ৰাইস আৰু যত আমি ৰিজাল্ট বিচাৰিছো সেই দুটা এৰিয়া আমি সিলেক্ট কৰিম ডেটা মেনু মাল্টিপল অপাৰেশনস এতিয়া আমাৰ ফৰ্মুলা ক'ত আছে ফৰ্মুলা আছে B4 ত ক্লিক কৰিলো আমি ৰো ওয়াইজ ডেটা এন্ট্ৰি কৰিছো নে কলম ওয়াইজ আমি অবভিয়াসলি কলম ওয়াইজ এন্টাৰ কৰিছো সো কলম ইনপুট সেল
কলম ইনপুটত আমি কোনটো ভ্যালু চেঞ্জ কৰি আছো তাৰ মানে ভেৰিয়েবল ভ্যালু কোনটো হয় সেলিং প্ৰাইস ওকে কৰাৰ লগালগ আমাৰ ৰিজাল্টটো ইয়াতে ডিসপ্লে হৈছে সো এতিয়া যদি মই কলম ওয়াইজ ডেটা এন্ট্ৰি কৰো সৰি ৰো ওয়াইজ 25 30 40 50 ফৰ এক্সাম্পল এইখিনি সো এটা হেতু এৰে সিলেক্ট কৰিলা তাৰ নেক্সট এৰে ব্ল্যাঙ্ক এৰে সিলেক্ট কৰি পেলাই মাল্টিপল অপাৰেশনছত যোৱা গৈ পেলাই ফৰ্মুলা আৰু ৰো ইনপুট সেলত আমাৰ সেলিং প্ৰাইসৰ ভ্যালু দিয়া ওকে দেখিছা 25 ৰ এগেইনষ্টত 675 আছিলে 30 ৰ এগেইনষ্টত 900 আছিলে 40 ৰ এগেইনষ্টত 1350 আছিলে 50 ৰ এগেইনষ্টত 1800 ৰিজাল্ট ওলাইছে সো মাল্টিপল অপাৰেশনস বুজি পাইছা নেক্সট ওয়ান ইজ গোল সিক কি হয় আমাৰ আমি আউটপুট জানো কিন্তু আমাক ইনপুট লাগে আউটপুট আমি জানো আমাক ইনপুট লাগে ঠিক আছে তাৰ মানে ধৰা বোর্ড এক্সামৰ পার্সেন্টেজ মই জানি আছো মই ধৰা ফৰ এক্সাম্পল গোটেই কেইটা সাবজেক্টৰ মাৰ্কস জানো যে মই ইমান পাম বাট আইটিত মই এতিয়া প্ৰেডিক্ট কৰিব পৰা নাই কিমান পালে মোৰ ৰিজাল্টটো শো হ'ব যে মই 90% কিমান পালে পাম ঠিক আছে সো টার্গেট মই জানি আছো যে মই 90 পাম কিন্তু 90 পাবৰ কাৰণে মই ইনফৰমেশন টেকনলজিত কিমান মাৰ্কস পাব লাগে হেতু নেজানো সো ভ্যালু এন্টাৰ কৰা ফৰ্মুলা এন্টাৰ কৰা ঠিক আছে ফৰ্মুলা এন্টাৰ কৰাৰ পিছত টুলছত যোৱা গোল সিকত যোৱা ডায়লগ বক্স ওপেন হ'ব ডায়লগ বক্সত ভেৰিয়েবল সেল বক্স সিলেক্ট কৰা য'ত চেঞ্জ ভ্যালু লাগিব টাৰ্গেট কিমান লাগে হেতু সেট কৰা ওকে কৰা সো কৰি চাও কৰি চালে বেছি সহজ হ'ব এইবাৰ কি গোল সিক সো ইয়াতে ধৰা মই ডাইৰেক্টলি ম্যাথছৰ মাৰ্কস এন্টাৰ কৰিছো ম্যাথছত 78 ইংলিশত 54 হিন্দি 89 আৰু আইটিত মই নেজানো মই কিমান পাব লাগিব সো মই কি কৰিম এইবাৰ মই এতিয়া পার্সেন্টেজটো উলিয়াম পার্সেন্টেজ উলিয়াবলে কি লাগিব ইকুৱেল টু ব্ৰেকেটৰ ভিতৰত B1 প্লাস B2 প্লাস হিন্দি আছে B3 প্লাস B4 ব্ৰেকেট ক্লোজ ডিভাইডেড বাই কিমান আছে চাৰিটা ভ্যালু আছে তাৰ মানে ধৰা যদি মই এইবিলাকক 100 ধৰো তেতিয়া হলে আমাৰ 400 হৈ আছে ডিভাইডেড বাই 400 মাল্টিপ্লাই উইথ 100 পার্সেন্টেজৰ ফৰ্মুলা এটোই আছিলে সো আমাৰ ৰিজাল্ট আহি আছে 55.25% তো মই এটা সিঙ্গেল ভ্যালু নাজানো সো গোল সিকে আমাক হেল্প কৰে অকল সিঙ্গেল ইনপুট ভ্যালু এটা উলিয়াবৰ কাৰণে মনত ৰাখিবা সিঙ্গেল ইনপুট ভ্যালু সো মই এইবাৰ এই সিঙ্গেল ইনপুট ভ্যালুটো যদি উলিয়াব লাগে মই কি কৰিব লাগিব কোনটো মেনুত যাব লাগিব টুলস মেনুত যাব লাগিব সো টুলসত যাম গোল সিক ডায়লগ বক্স ওপেন হল সো মোৰ ফৰ্মুলা কোড আছে মোৰ ফৰ্মুলা আছে B5 মোৰ ফৰ্মুলা কোড আছে B5 হয়নে আৰু মোৰ টাৰ্গেট ভ্যালু কিমান মোৰ টাৰ্গেট ভ্যালু হল মই 55% নহয় মই 90% পাব লাগিব টাৰ্গেট আৰু ভেৰিয়েবল কোড চেঞ্জ লাগে B4 0 আছে 0ৰ ঠাইত কিমান মাৰ্কস পালে মোৰ 90% হ'ব 0ৰ ঠাইত ভেৰিয়েবল সেল কোনটো হয় য'ত চেঞ্জ কৰিবা ভ্যালু হেতু হল আইটি হয় নহয় এটো কিমান মাৰ্কস পালে মোৰ টাৰ্গেট 90 হ'ব সো এক মিনিট কিবা এটা ভুল হৈছে চাৰিটা ভ্যালু 400 মাল্টিপ্লাই ঠিকে আছে এটো গোল সিক B5 সো 90 নহয় ফৰ এক্সাম্পল 80 ধৰিছো ঠিক আছে সো 99 পালে মই 80 মানে এক্সিট মানে বেছি হৈছিল মাৰ্কসটো সেই কাৰণে সো 80 পালে মই 80% পাব হলে মই আইটিত 99 পাব লাগিব বুজি পালা total divided by 400 multiply with 100 কৰিলে তোমাৰ ৰিজাল্ট ওলাই যাব সো এইটোৱে আছিল আমাৰ গোল সিক এতিয়া আমাৰ গোল সিকৰ এটা ইলাবৰেট ভাৰ্সন আছে ধৰা মোর দেন ওয়ান ইনপুট ভ্যালু তুমি নেজানা তেনেকুৱা সিচুৱেচনত তুমি কি ইউজ কৰিবা আৰু এটা টুল আছে হেতু হল ইলাবৰেট ভাৰ্সন অফ গোল সিক হেতু তোমালোকৰ সিলেবাসত নাই হেতু হল সলভাৰ হেতু হল কি
সলভাৰ। এতিয়া সলভাৰৰ কাম কৰিব হলে মই ধৰা দুটা কিহত পাৰ্চেণ্ট দুটা মাৰ্কস মই নেজানো, মই দুটাৰ মাৰ্কস নেজানো কিমান কিমান পাব লাগিব। সো মই আকৌ ক'ত যাম, টুলছত যাম, সলভাৰ টুলত ক্লিক কৰিম। সলভাৰত ক্লিক কৰাৰ লগালগ আমাৰ সলভাৰ ডায়লগ বক্স ওপেন হ'ল। টাৰ্গেট সেল, ঠিক আছে, টাৰ্গেট সেল কোনটো হয়, টাৰ্গেট সেল মানে তোমাৰ পাৰ্চেন্টেজ, হয়নে নহয়? সো পাৰ্চেন্টেজটো হ'ল তোমাৰ টাৰ্গেট সেল। আৰু তুমি ভ্যালু কিমান আনিব, ভ্যালু অফ কিমান আনিব বিচাৰিছা, 33 নহয়, তোমাক 80 লাগে। তোমাৰ ভ্যালু হ'ব লাগে কিমান, পাৰ্চেন্টেজ 80। চেঞ্জিং ভ্যালু কোনকেইটা, মাল্টিপল এই দুটা, ঠিক আছে, এই দুটা। এতিয়া ইয়াতে কণ্ডিশ্যন দিব পাৰা। সেল 1ত ধৰা তুমি কণ্ডিশ্যন দিলা যে তুমি 76তকে তুমি বেছি পাব লাগে, বেছি পাব লাগে, ঠিক আছে। সৰি, ইয়াতে তুমি সেলটো ল'ব লাগিব, সেল ললা আৰু ইয়াতে কিমান, মোৰ দেন কিমান পাব লাগিব। তাৰপিছত এইটো সেলত বুজি পাইছা, ক্লিয়াৰ হৈছে। সলভ কৰাৰ লগালগ চোৱা ৰিজাল্ট আহি গ'ল, পালা। কণ্ডিশ্যন দি পেলাই আমি সলভাৰৰ কাম কৰি ললো। সো এইটোৱে আছিলে আমাৰ এনালাইজ ডেটা ইউজিং চিনাৰিঅ' এণ্ড গোল সিক। ইয়াতে আমি গোটেইখিনি অপশ্যন যি যি চেপ্টাৰত আছিলে গোটেইখিনি খুব ধুনীয়াকৈ পঢ়িলোঁ। হোৱাট ইফ, আজিৰ ক্লাছত হোৱাট ইফ চিনাৰিঅ', হোৱাট ইফ এনালাইচিছ টুল, গোল সিক আৰু সলভাৰ বুজাইছোঁ মই। আগৰ ক্লাছ দুটাত পাৰ্ট 1ত কনচলিডেটিং ডেটা, গ্ৰুপছ এণ্ড টোটেলছ বুজাইছিলোঁ। সো আশা কৰোঁ তোমালোকে ভাল পাইছা। যদি সঁচাকৈ ভাল পাইছা ছাবস্ক্ৰাইব কৰিবা, লাইক বাটন প্ৰেছ কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলত, তেতিয়াহ'লে সিহঁতৰো হেল্প হ'ব, ঠিক আছে। সো কমেণ্ট দিবা কিবা যদি আৰু প্ৰয়োজন হৈ আছে। থেংক ইউ, হেভ এ নাইচ ডে, বাই বাই।